চাবো কি ভাল লাগে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৰিলে তাই আহক দেখি ভাল লাগিছে নকওঁ আৰু একো এজনী দেখিব মন নাযায় মুঠে চুঠে ইমান উঠাইছে ৰাতিপুৱাৰ পৰা তাইক মই কমেও 10 বাৰমান উঠাইছোঁ তাৰপিছত এনেকৈ চকুকেইটা মেলিছে অকণমান ওলাই মেলি হৈ গ'ল তাৰপিছত তাই গা ধুব গৈছে মই ওলাই লৈছোঁ নহ'লে মই এনেকৈ এৰি থৈ যাব ভোজন নিচিনাকৈ কাপোৰ পিন্ধি ল'ম চাই দেখিব এইজনী আৰু এয়া আমাৰ কাপোৰ আমি সামৰি আছোঁ ফাইনেলি ওলাই হৈ গ'ল আমি খাটিয়া মাটিয়াকৈ ওলালোঁ আৰু গৰম উঠিছে বহুত বেছি মোক বেনি কৰি দিলে ওলাই হৈ গ'ল আৰু এতিয়া আমি যাম কটনৰ কেবিয়াৰ হললৈ 10 হৈছে অ'কে দাদা আহি পাই গ'লোঁ কটন ইউনিভাৰ্চিটি গুড মৰ্ণিংটো কৈ দিয়া আৰু গুড মৰ্ণিং চ' পাই গ'লোঁ সেয়া কটন ইউনিভাৰ্চিটিৰ কেম্পাছ চ' ব'লক আৰু মিটিঙত সোমোৱাৰ আগতে ব'লকচোন অকণমান কটন ইউনিভাৰ্চিটিৰ কেম্পাছটো আপোনালোকক দেখুৱাই লওঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞা পুথিভঁৰাল আমি আমাৰ এনেকৈ বেগটো থৈ লওঁ তাৰপাছতে কেবিয়াৰ হললৈ যাম এইটো হৈছে কটন ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী ইয়াতে আমি আমাৰ বেগকেইটা থ'লোঁ আৰু এতিয়া ব'লক আৰু সেয়া আমি আহি পাই গ'লোঁ কেবিয়াৰ হল ইয়াতে চব ঠিক ঠাক কৰি থকা হৈছে আৰু এয়া আমাৰ ডাকোৱাল আলোচনীৰ মুখ্য সম্পাদক আৰু ইয়াত চব প্ৰিপেয়াৰ হৈ আছে কটন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তাই একদম স্পীচ ৰেডি কৰি আছে ষ্টেজৰ ওপৰত ঠিক আছে আমি কৰি লওঁ আই কাৰ্ড দিছে চৰি সেনেকৈ আই কাৰ্ড দিছে তাৰপাছতে ষ্টেজৰ বেক চাইডে বহি আছোঁ মোৰ এংকৰিং আছে বেছি ভয়ো লাগিছে কাৰণ কটনৰ VC ৰেজিষ্টাৰ চব থাকিব আৰু বেছিকৈ ভয় লাগিছে যদি বহুত বেছি এক্সাইটমেণ্টটো আছে ভাল হওক সকলোবোৰ ভালে ভালে হৈ যাওক আৰু এয়া মই মোৰ স্ক্ৰিপ্ট ৰেডি কৰিলোঁ গতিকে দেখাই থাকিম চাব আৰু এইফালে সংযুক্তাই মোক ইমান লগ দি আছে বাৰে বাৰে আহি আছে চাব বাৰে বাৰে আহি আছে তো অলপমান খেলি মেলি হৈছে এইখিনি ঠিক কৰি লওঁ আৰু একদম চাব ভিডিঅ'টো আৰু খুব বেছি ভাল লাগিব প্ৰবীণ বৰা আহিব ৰবি শৰ্মা আহিব আৰু বহুত কোনোবা চ' মই দেখুৱাম আৰু চাই থাকক ইউনিভাৰ্চিটিৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ পাছ কৰি বৰ্তমান তিনিচুকীয়া এখন মহাবিদ্যালয়ত তেওঁ শিক্ষকতা কৰি আছে এয়া আমাৰ ৰাজ্যিক সভাপতি আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মঠি মঠি কাচি ডাঙৰি ডাঙৰি কাম আছে গোলাঘাটৰ কণমানি ছাত্ৰী লাকি বৰা ৰোড চাইড ধাবাত খাবলৈ আহি গ'লোঁ এই কটনৰ একেবাৰে ফ্ৰণ্টতে আছে চ' আমি দুজনে খাই লওঁ চিনেমা মন চন মাৰি আছে আজি মোক ভোক নালাগিলে মানে ভোক লাগিলে খাবলৈ যদি নাপাওঁ খঙে উঠে নে কি উঠে মই ক'ব নোৱাৰোঁ চ' অলপ দেৰি ব্ৰেক দিছে আমি খাই বৈ লওঁ তাৰপিছত আমি আপোনালোকৰ একদম হাৰ্ড থ্ৰক প্ৰবীণ বৰাক দেখাম ভিগু কাশ্যপক দেখাম চবকে দেখাম চাব ত' শেষলৈকে চাব আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব নিশ্চয় ভাল পাব বেয়া পোৱাৰ একো কথাই নাই আমাক মানে ইয়াতে ভাত দিব চাগে সেইটো কাৰণে আমাক অলপ লাইটকৈ খাব পালে তথাপিও আমি ফ্ৰাইড ৰাইচ খাইছোঁ আমাৰ কাৰণে বহুত বেছিকৈ ভোক লাগিছে আৰু এইফালে দুইজনী মেখেলা চেখেলা উঠাই বহি লৈছোঁ মৌচুম আহিলে মৌচুম কোৱা কিবা এটা বৰষুণত তিতি আমি খাই আহিছোঁ আহকচোন দাদা আহিলে এতিয়া কটন আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই গেলি আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে
সেয়া লৈ আগবাঢ়ি যাম আৰু আজি ভাল লাগিলে কিমান দিনৰ পিছত লগ পাইছোঁ সমূহ কটনীয়ানসকলক বা যিসকল লোক মঞ্চত আৰু এতিয়া একদম পুৰা মাছটো পাতি গৈছে মানুহে কেমেৰা তেওঁলোকক কিছু পল আৰু এই চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এইফালে চলিছে ভিডিঅ' কল অপিকত আৰু এয়া দেখুওৱা মানুহ আৰু এয়া আহি উপস্থিত হৈছে আমাৰ চেলিব্ৰিটি মানুহবোৰ আমি প্ৰবীণ দালে ৰখি আছোঁ কটনৰ গেটৰ সন্মুখত আহিলে আপোনালোকক দেখুৱাই দিম আৰু চাই থাকক এয়া প্ৰবীণ দা পালেহি আৰু লগত চাওকচোন এয়া কোন ৰবি শৰ্মা দা আমাৰ সকলোৰে চিৰপৰিচিত আৰু প্ৰিয় ব্যক্তি উৎসৱ থপনি লাগিছে প্ৰবীণ দা ৰবি শৰ্মা দাদা আৰু গীতাঞ্জলি বা গীতালি বা আৰু কোন কোন চব আহি মেলি পাই গ'ল এতিয়া কিৰণ বাই এংকৰিং কৰিব আমি চাম প্ৰগ্ৰাম এইফালে প্ৰবীণ দা বহি আছে এইফালে ভাল পাব খোজো আকৌ এবাৰ লগাই আছে মানে ফিল আৰু কিন্তু খৰধৰ হৈ আছে অকণমান বহুত বেছি খৰধৰ হৈছে অনুষ্ঠানটো চাব খুব ভাল পাব অনুষ্ঠানটো কৈছে চাগে পম্পীয়ে কি কয় আমাৰ ডাকুৱাল নামেৰে আলোচনীখন প্ৰকাশ পাইছিলে কৰোণা মহামাৰীৰ সময়তে আমি পদক্ষেপ লৈছিলোঁ আলোচনীখনৰ কাম কৰোঁ বুলি তাৰপিছত আলোচনীখন প্ৰকাশ পোৱাৰ পাছত আমি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড আৰু এছিয়া বুকছ অফ ৰেকৰ্ড পাবলৈ সক্ষম হ'লোঁ গতিকে আমাৰ এটা আনন্দ উৎসৱ সমাহাৰ অনুষ্ঠান যেনেকৈ অৰুণোদয় যুগৰ পৰা জোনাকীৰ কাষত বিভিন্ন ধৰণৰ আলোচনী একোটা যুগৰ সৃষ্টি কৰিলে গতিকে আমি আশাবাদী যে ডাকুৱালেও এনেকৈ এটা যুগৰ সৃষ্টি কৰক প্ৰত্যেকৰে হৃদয়ত ডাকুৱাল বৈ যাওক নামটোতে যিহেতু এটা খুব ধুনীয়া আৱেগ আছে নহয় জানো নামটোতে সকলোৰে কিবা এটা অনুভূত হয় মনত গতিকে এই ভাল লগাখিনি থাকক আৰু আপোনালোকে আমাক মানে উপদেশ দিয়ক মানে সহায় সহযোগিতা আগৰ পৰামৰ্শ দিয়ক আমি সেইখিনি সামৰি লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম এতিয়া বোলে প্ৰবীণ দাৰ গানত নাচোঁগৈ ভাল পাব খোজো বিহুৰ দলে চাওঁগৈ এতিয়া তুমি হৃদয় ৰঙীন ফাগুন ফেয়াৰৱেল প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে আমি উপভোগ কৰি আছোঁ আৰু এইফালে ষ্টেজত পূৰা বিহু আৰু বিহুটো কৈ দিয়া আকৌ কৰ ভিতৰত প্ৰগ্ৰেম হৈ আছে আৰু বাহিৰত এয়া আমাৰ বেছি বৰগোহাঁই মোৰ একদম বেয়া ফটো দি পেলাই ষ্টেটাছ ফালি আছে আজি কৈ দিয়া কিবা এটা ভাল লাগিলে তাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কটনত আহিলে প্ৰগ্ৰেম কৰিলে এংকৰিঙো কৰিলে তাইৰ সাহসটো দেখি ভাল লাগিছে নৰ্মেলি আমি হোৱা হ'লে কৰিব নোৱাৰিলোঁ হয় নেকি ধুনীয়া ছোৱালী আৰু এইফালে আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন দাদা বা অৰ্ণৱ দাদা ভালকৈ নেদেখাওঁ আৰু এনেকৈ দেখাই দিছোঁ আৰু পিছে সুদূৰ তিনিচুকীয়াৰ পৰা ভাত দিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ না ন এতিয়া কিৰণবাইৰ পৰা খাই আছে আমি অকলে অকলে দেখাম লাষ্টৰখিনি মই সুৰ কৰিছিলোঁ গাইছিলোঁ গীতিনাম আছিলে মানে গীতিনামটো ভাল পাব খোজো কৰিবাৰ শুনিছেনে আপোনালোকে জোৰকৈ থেংক ইউ এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতে হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতি
ভাল পাব খোজো ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ আমাৰ সকলোৰে মৰমৰ সকলোৱে সুনিতা কিতাপ পঢ়ক কিতাপৰ মাজেৰে জ্ঞান আহৰণ কৰোঁ আহক মোবাইল চোবাইলটো চায়েই থাকিম সেইটোতো আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ অসমীয়াত কলাকুশী ঢোল বাদ্য দিয়াজি আকাশে বতাহে ৰজন জনাই মেথুনাই আছিয়াটো বজাইছিলে ঢোল তোমাৰ কাৰণে সকলো ত্যাগ কৰিলো কিন্তু তুমি উপহাৰ স্বৰূপে দিলা মোক এটি বন্দী জীৱন এখন মোৰ ফুটটো নাইকিয়া হৈ থাকিলে বা তুমি ল'লা এতিয়া ঝৰ্ণাই আমাক গান এটা গান শুনাব শেষত ঝৰ্ণাৰ এংকৰিং শুনিলোঁ এতিয়া গান শুনিম কি গান গাওঁ আকৌ কিবা এটা অকণমানকৈ ইমান ধুনীয়া গান গাই তাই ভবাই নাছিলো মোৰ বাবে মোক বেয়া লাগাইছে তোমাক জোনাক বুলিও খেদি ফুৰে তুমি চালেচোন জোন তৰাবোৰে পোহৰ সামৰে আউহিতে থেংক ইউ ইমান মৰম লগা নাইছে এইবোৰ কটনৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যামগৈ এয়া কিৰণ বা চানা খাই আছে নেহেৰু পাৰ্কৰ সন্মুখত এইফালে গোটেই আমাৰ গোলাঘাটবাসী ৰাইজ আছে আৰু এইফালে আমাৰ গোলাঘাটৰ মানুহ মানে মেইন মানুহ অভিজিত তামুলী আন্ধাৰে মুন্ধাৰে কিবা ক'বা নি ৰ'বা ৰ'বা ইমান ধুনীয়াকৈ যে অনুষ্ঠানটো সফল হৈ পৰিছে ৱাহ পঢ়িয়ে দিলোঁ আৰু খুব ভাল লাগিলে আজিৰ অনুষ্ঠানটো যি আমাৰ সাহিত্যৰ অনুষ্ঠানটো আয়োজন কৰা হ'ল বিভিন্নখন কলেজ আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় বিদ্যালয়ৰ পৰা আহিলে আৰু বিভিন্ন প্ৰান্তৰ মিনিমাম আমি দেখা পোৱা মতে 15-16খন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিলে খুব ভাল লাগিলে আৰু তোমালোকো আহিলে ইয়াত দেখা পাইছে আমাৰ বৰ্তমান অকণমান চাহ খুৱাই দিছে যাতে ফ্ৰেছনেছ এটা আহি যায় আৰু ইমান কষ্ট কৰিছে খুব ভাল লাগিছে প্ৰতিগৰাকী সদস্য আছে আৰু আমি আন্তৰিকতাৰে চেষ্টা কৰিম যে তেওঁলোকক এই মঞ্চৰ পৰা আৰু আগবাঢ়ি যায় আৰু যিহেতু আমি কোৱা হয় যে আজিৰ কটনীয়ান গানে দেশৰ ভৱিষ্যত ৰাজ্যৰ ভৱিষ্যত কৰি কটনীয়ান সকলে যদি আজি আগবাঢ়ি নাহে তেনেহ'লে এইসকলক কোনে আগবঢ়াই নিব চেষ্টা কৰিম আমি সদায় আগবঢ়াই নিয়াৰ আজি গম পাইছে সকলোৱে কলৰ সমাহাৰ অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হ'ল আৰু আজি ভাল লাগিলে কিমান বহু সংখ্যক বিশিষ্ট শিল্পী আহিলে আৰু দৰ্শকৰ সমাগম দেখি বহুত ভাল লাগিলে আৰু আজি বহুত মানে অচিনাকি মানুহ চিনি পাইছোঁ আজি গোলাঘাটৰে মানুহ আজি এই মানে অনুষ্ঠানটোৰ জৰিয়তে আমি তেওঁক চিনি পাইছোঁ আৰু আমাৰ পাৰফৰ্মাৰ্ছখিনিকো মই বহুত মানে ধন্যবাদ জ্ঞাপন কৰিম ইমান দূৰৰ পৰা আহি সুদূৰ কিছুমান ধুবুৰীৰ পৰাও আহিছে গোলাঘাটৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁলোকে আহি ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিছে সেইকাৰণে যথেষ্ট আনন্দিত আৰু ভৰিটো বিষ উঠি গৈছে পুৰা একদম খেলিব নোৱাৰা হৈ গৈছে ৰাতিপুৱাৰ পৰা কাম কৰি আছে যে তাৰ মোবাইলত পেলাই পেলাই বচাইছোঁ মোবাইলটো আন্ধাৰ মুন্ধাৰ বহুত বেছি আন্ধাৰ এইফালৰ পোহৰ কৈ দিয়ক কটন কলেজত আজি বিহু মঞ্চ ভাল লাগিলে কেনেকুৱা লাগিলে আহি কটন ভালে লাগিলে আগতে আহিছে নে আগত অহা নাই আমি প্ৰথমবাৰৰ বাবে আহিছোঁ ভাল লাগিলে চাগে ন ভাল লাগিলে আপোনালোকৰ যি ডাকোৱাল আলোচনীৰ মুখ্য সম্পাদক অভিজিত তামুলী আমাক যিখন সুবিধা কৰি দিলে আমাৰ হুঁচৰি দল লৈ আহিছিলোঁ আজি আমি কিমান সুন্দৰ কৰিব পাৰিছোঁ সেইটো নাজানো কিন্তু যিমানখিনি পাৰিছোঁ আমি সেইখিনি ৰাইজক আপোনালোকক আমি দেখাবৰ চেষ্টা কৰিলোঁ আৰু যিখিনি ভুল ৰৈ গৈছে আমাৰ অনাগত দিনত আমি এই ভুল ত্ৰুটিখিনি আজিৰ মঞ্চৰ পৰাই আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম
ভাল লাগিল পুনৰ লগ পোৱাৰ আশা কৰিছোঁ বাই বাই দিদি আৰু চবে কিৰণ বা আৰু অভিজিতে চবকে চাহ খুৱাইছে তোমালোকে এখন লৈ লাভ নাই নিজে চাইন মৰা একো হেৰিও নাই মূল্য নাই হ'ব বাই বাই দিদি আকৌ চবে দাদা দিদিয়া নিয়াছিলে নে যদিও ভিডিঅ'টো শেষ কৰিছিলোঁ তথাপিও আকৌ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া আমি ৰুমত আছোঁ ৰুম মানে এইটো কি ৰুম বুলি ক'ম পি জিত আছোঁ আমি এতিয়া পি জি য'ত আছোঁ আৰু মানে গুৱাহাটী ঘৰ আমাৰ য'ত থাকিব পাৰি তাৰপিছত এয়া বায়ে বস্তু সামৰি আছে গোটেই হাজমলাৰ পেকেট মানে আমলাৰ পেকেট কি সামৰিছে ঠিক নাই আৰু এটা কথা কৈ দিয়াচোন এইটো নলবাৰী চাইডৰটো পা কি কৰিছা কৈ দিব দেই কি কৰিছে আৰু শিকিছোঁ বাহঁত কাইলৈ যাবগৈ মই দুদিনমান থাকিম চাগে মানে আৰু কি ক'ব ঘৰ বাৰী নাই যে ঘূৰি ফুৰিম এনেকৈ পঢ়া শুনা শেষ কৰিছোঁ আৰু এতিয়া ফিলচফিয়ে মূৰত ধৰিছে তাই য়েছ মই এনেকৈ নুঘূৰোঁ আপোনালোকে জানে য'ত যাওঁ ডাইৰেক্ট গুচি আহোঁ বাট নোৱাৰিছোঁ আৰু মানে চ' কাইলৈ ইউনিভাৰ্চিটিত কিৰণ বিধি হোৱা কথা আছে সেইটো প্ৰগ্ৰেমো মই নাপাওঁগৈ আৰু ৰাতিটোতে গুচি যাব নোৱাৰোঁ চ' নাপাওঁগৈ যেতিয়া থাকি দিম আৰু দুদিনমান আৰু এতিয়া ভিডিঅ'টো এইটোৱে আছিলে আজিৰ দিনৰ বা উঠা নাই জানমানি বাই আজি মোৰ কাপোৰ পিন্ধি আছোঁ হাৰ্ডিডাল তেনেকৈ ওলাইছে এই হাঁহটোৰ নিচিনাকৈ তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাল পালে বেয়া পালে জনাব আৰু যদি ব্লগ নাচাব বহুত বেয়া ব্লগ বনাই তাই এনে কিছু চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব অ'কে বাই বাই গুড নাইট গুড নাইট আমাক ইয়াত ভাত দিব ভাত খাই থাকিম টাটা